মই মানে এখন গাড়ী কিনিবৰ কাৰণে যিখন গাড়ীত আপোনালোকৰ ইয়ালৈ আহিছোঁ সেই গাড়ীখন কিনিবৰ কাৰণে মই 20 লাখ টকা ধাৰ লৈছিলোঁ। অসমৰ নিজৰ টকা বস্তুৰ উৎপাদন বৃদ্ধি হৈছে। বিজেপি অহাৰ পাছৰ পৰা সব মানুহৰ অৱস্থা বেয়া হৈ গ'ল। এতিয়া চৰকাৰী চাকৰিয়ালৰ কোনো ব্যক্তিগত জীৱন নাই। আজি পাগলা ৰজাই যদি ৰাতি কৈ দিয়ে কাইলৈৰ পৰা মাষ্টৰবিলাকে চবেই কি কয় আমুক বেজি দিয়াৰ ডিউটিত যাব লাগিব, যাব লাগে। শিক্ষক বা কৰ্মচাৰী কাকো শান্তিত থাকিবলৈ দিয়া নাই, এনেই অগলা পগলা কৰি জলে তলে ঘূৰাই পেলাইছে। গতিকে অসমে ধাৰ লৈছে এইকাৰণে ল'ব পাৰিছে যে অসমৰ এতিয়া GSDP বুলি কয় বা GDP বুলি কয়, GSDP বৃদ্ধি হৈছে। অসমৰ নিজৰ টকা বস্তুৰ উৎপাদন বৃদ্ধি হৈছে। মই মানে এখন গাড়ী কিনিবৰ কাৰণে যিখন গাড়ীত আপোনালোকৰ ইয়ালৈ আহিছোঁ সেই গাড়ীখন কিনিবৰ কাৰণে মই 20 লাখ টকা ধাৰ লৈছিলোঁ বিধানসভাৰ পৰা। বিধানসভাৰ পৰা যেতিয়া 20 লাখ টকা ধাৰ লৈছোঁ, মই হিচাপ কৰা নাই, তথাপিও 5 বছৰৰ মূৰত মই বোধহয় অতি কমেও 25 লাখ বা 28 লাখ টকা ধাৰ মাৰিব লাগে। মই 20 লাখ টকা ধাৰ লৈছোঁ, মই 25 লাখ বা 28 লাখ টকা ধাৰ মাৰিব লাগে। যদি মোৰ নিজৰ পইচা থাকিলেহেঁতেন তেতিয়াহ'লে নিশ্চয় মই ধাৰ লৈ গাড়ীখন নিকিনিলোহেঁতেন, হয়নে? ধাৰ নললোহেঁতেন, মোৰ নিজৰ টকাৰে কিনিলোহেঁতেন। তেতিয়া মই আকৌ 8 লাখ টকা, এই যে 20 লাখ টকা লৈ আৰু 8 লাখ টকা ইণ্টাৰেষ্ট দিলোঁ, সেইটো দিবলগীয়া নহ'লহেঁতেন। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে মোৰ অৰ্থনৈতিক অৱস্থা বেয়া কাৰণে মই ধাৰটো ল'লোঁ। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমৰ অৰ্থনৈতিক অৱস্থা খুব ভাল। মই যোৱা ডিচেম্বৰ মাহটোত মোৰ মানে এটা অভ্যাস আছে কি, মই ৰাস্তাত যাওঁতে যদি কোনোবা এখন নাৰ্চাৰী পাওঁ, গছ পুলি বিক্ৰী কৰা নাৰ্চাৰীত ফুল বিক্ৰী কৰা নাৰ্চাৰী যদি পাওঁ, সেই নাৰ্চাৰীখনত সোমোৱাটো মোৰ অভ্যাস। আৰু য'তেই নাৰ্চাৰী পাওঁ মই সোমাওঁ আৰু নাৰ্চাৰী পালে সুধো যে ব্যৱসায় কেনেকুৱা হৈছে। নাৰ্চাৰী মালিকবিলাকে কৈ আছে যে যোৱা সময়খিনি অসমৰ নাৰ্চাৰী ব্যৱসায় সাংঘাতিক বেয়া। নাৰ্চাৰীৰ ব্যৱসায় সাংঘাতিক বেয়া। এইবাৰ যদি আপোনালোকে খবৰ পাইছে যে 31 ডিচেম্বৰ আৰু 1 জানুৱাৰীত যে মানুহে মদ কিনে, গুৱাহাটীত মদ কিনে যে যোৱাবাৰ 8 কোটিতকৈ বেছি, 8 কোটি 20 লাখ টকাৰ মদ বিক্ৰী হৈছিল 31 ডিচেম্বৰ আৰু 1 জানুৱাৰী। এইবাৰ মদ বিক্ৰী হৈছে 4 কোটি টকা, আধা। 4 কোটিতকৈ কেইটামান কম নে বেছি এনেকুৱা। মই সদায় মানুহৰ ঘৰলৈ যেতিয়া যাওঁ, কোনোবা এটা অঞ্চললৈ যাওঁ, সদায় ৰাইজক সোধো যে আপোনালোকৰ অৱস্থা ভাল হৈছে নে বেয়া হৈছে। মই আপোনালোকক সুধিছোঁ, মোকালমোৱা অঞ্চলৰ মানুহৰ অৰ্থনৈতিক অৱস্থা আগতকৈ ভাল হৈছে নে বেয়া হৈছে? একচুৱেলি ভাল হৈছে নে বেয়া হৈছে? মই যেতিয়া ব্যৱসায়ীৰ ওচৰলৈ যাওঁ, দোকান এখনত বস্তু কিনো, মোৰ এইটো অভ্যাসৰ নিচিনা এটা বস্তু। মই লগে লগে ব্যৱসায়ীজনক সোধো যে কেনেকুৱা অৱস্থা। বিজেপি চৰকাৰক খুব ছাপোৰ্ট দিছিলে আগতে মাৰোৱাৰী ব্যৱসায়ীবিলাক। মই আজিকালি মাৰোৱাৰী ব্যৱসায়ীবিলাকক লগ পালে সোধো যে আপোনালোকৰ ব্যৱসায় বিজেপিৰ দিনত ভাল হৈছে নে বেয়া হৈছে? তেওঁলোকে কয় যে বৰবাদ হৈ গ'ল অখিল ভাই। মই কৈছোঁ যে অসমত বিজেপিৰ প্ৰধান ভূমিকা আপোনালোকে লৈছিল। অসমত যেতিয়া ক'তো RSS নাছিলে, তেতিয়া RSS আছিলে কেৱল আৰু কেৱল মাৰোৱাৰী মানুহখিনিৰ মাজত। তাৰপাছত RSS সোমালে বাঙালী ভাষী মানুহখিনিৰ মাজত, বেংগলী মানুহৰ মাজত। এতিয়া গাঁৱে গাঁৱে RSS।
কিন্তু এই আনি দিয়াৰ গোটেই কাৰবাৰটোত মেইন ভূমিকাটো লৈছিলে মাৰোৱাৰী ব্যৱসায়ীবিলাক। এতিয়া মই যেতিয়া মাৰোৱাৰী ব্যৱসায়ীক সুধো যে কেনেকুৱা লাগিছে, আপোনালোকৰ নিজৰ চৰকাৰ আহিলে আপোনালোকৰ ব্যৱসায় ভাল হৈছে নে বেয়া হৈছে, একদম মূৰ চকৰিয়াই উঠে। মূৰ চকৰিয়াই উঠে, কয় যে কি চৰকাৰ আনিলো বৰবাদ কৰি দিলে। মই সঁচাকৈ আপোনালোকক সুধিব খুজিছো, সঁচাকৈ সকলোকে সুধিব খুজিছো যে ৰাইজৰ অৱস্থা বিজেপি চৰকাৰৰ দিনত অৰ্থনৈতিকভাৱে টকা পইচাৰ পিনৰ পৰা ভাললৈ আহিছে নে বেয়ালৈ গৈছে? কোনেও এনে কৈ দিব নালাগে, বিজেপিক বেয়া পাওঁ বুলি কৈ দিব নালাগে। মই সঁচাকৈ সুধিছো যে ৰাইজৰ অৱস্থা, যিবিলাকে নিজে খেতি কৰি খায়, যিবিলাকে সৰু সুৰা বেপাৰ কৰি খায়, কোনোবাই পাচলিৰ বেপাৰ কৰে, কোনোবাই মাছ বিক্ৰী কৰিবলৈ যায়, কোনোবাই গৈ গুৱাহাটীত বিল্ডিং বনাবলৈ যায়, কোনোবাই অন্য কিবা কিবি কাম কৰিবলৈ যায়, মানুহবিলাকৰ অৱস্থা অৰ্থনৈতিকভাৱে ভাল হৈছে নে বেয়া হৈছে? হা, সঁচা কথা কওকচোন, ভাল হৈছে নে বেয়া হৈছে? ভাল হৈছে বুলি ভবা মানুহ কিমান আছে? বেয়া নাপায় যদি হাতখন দাঙিব নেকি যে মানুহৰ অৱস্থা আগতকে ভাল হৈছে, এই বুলি ভবা মানুহ কিমান আছে? বেয়া হৈছে বুলি ভবা মানুহ কিমান আছে? বেয়া হৈছে মানে মই সঁচাকৈ কৈছো, মোৰ অৱস্থা আগতকে বেয়া হৈছে। আপুনি যিকোনো এজন সাংবাদিকক সোধক, সাংবাদিকক, মই অনবৰতে সাংবাদিকৰ লগতে থাকো, য'তে লিখিবলৈ যাওঁ গোটেই সাংবাদিকক লগ পাওঁ। যিকোনো এজন সাংবাদিকক সোধক যে আপোনাৰ অৱস্থা আগতকে ভাল হৈছে নে বেয়া হৈছে, তেওঁলোকে ক'ব বেয়া হৈছে। চৰকাৰী চাকৰিয়াল এজনক সোধক, চৰকাৰী চাকৰিয়াল, তেওঁলোকক সোধক যে আগতকে আপোনাৰ ইনকাম বাঢ়িছে, আপোনাৰ অৰ্থনৈতিক অৱস্থা ভাল হৈছে নে বেয়া হৈছে? চবে ক'ব যে বেয়া হৈছে। হয়তো কাৰোবাৰ দৰমহা বাঢ়িছে, কিন্তু দৰমহা বঢ়াৰ পাছতো তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা ভাল হোৱা নাই, কাৰণ চব বস্তুৰ দামটো বহুত বাঢ়ি গৈছে। হয়নে? আগতে পকেটত যদি আপুনি পইচা লৈ যায়, তেতিয়াহ'লে এক বেগ 500 টকা এটা লৈ গ'লে এক মোনা আপুনি পাচলি বজাৰ কৰি লৈ আহিব পাৰে, হয় নে নহয়? এতিয়া 500 টকা এটা লৈ গ'লে আপুনি যেনে তেনে 1 কেজি মুৰ্গী পোৱালি এটা আনিব পাৰিব, তাৰ বাহিৰে আৰু বজাৰ কৰিবলৈ 1 টকাও নাথাকে, হয়নে? 1 টকাও নাথাকে। সঁচাকে গোটেই দেশখনত যদি আপোনালোকে চায়, বিজেপি অহাৰ পাছৰ পৰা চব মানুহৰ অৱস্থা বেয়া হৈ যায়। সেয়া খেতিয়কৰ কওক, সেয়া সৰু বেপাৰীৰ কওক, সেয়া ডাঙৰ বেপাৰীৰ কওক, সেয়া সাংবাদিকৰ কওক, সেয়া শিক্ষকৰ কওক, সেয়া চাকৰিয়ালৰ কওক। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই এইবাৰ কৈছিলে, আপোনালোকে মনত পৰে নাই, MP ইলেকশ্যনৰ সময়ত, যে আমাক কোনো চৰকাৰৰ চাকৰি কৰা কোনো চাকৰিয়ালে এইবাৰ আমাক ভোট দিয়া নাই। মনত আছে নে আপোনালোকৰ? কৈছিলে কেলে? চাকৰিয়ালবিলাকে দেখি আছিলে যে ইমান দিন আমি গোটেই জীৱন চাকৰি কৰিলো, চাকৰি কৰাটোৱে আমাৰ জীৱিকা, কিন্তু এই চৰকাৰ অহাৰ পাছত চাকৰি কৰাৰ পাছত আমি যিকেইটা দৰমহা পাওঁ, সেই দৰমহাকেইটাৰে এতিয়া পৰিয়াল চলাব পাৰোঁ। তেওঁলোকে দেখিছে যে আগতে চৰকাৰী চাকৰি কৰোঁতে জীৱনটোত অলপ মুকলিমূৰীয়া স্বভাৱ আছিল, মুকলিমূৰীয়া। এতিয়া চৰকাৰী চাকৰিয়ালৰ কোনো ব্যক্তিগত জীৱন নাই। আজি পাগলা ৰজাই যদি ৰাতি কৈ দিয়ে, কাইলৈৰ পৰা মাষ্টৰবিলাকে চবেই কি কয়, আমুক বেজি দিয়াৰ ডিউটিত যাব লাগিব, যাব লাগে। শিক্ষক বা কৰ্মচাৰী কাকো শান্তিত থাকিবলৈ দিয়া নাই, এনেই অগলা পগলা কৰি জলৈ তলৈ ঘূৰাই ফুৰাইছে চবকে। এইবাৰ আপোনালোকে চাব, যদি কোনোবা চাকৰিয়াল ইয়াত আছে, তেখেতসকলে জানে এইবাৰ যেতিয়া দৰমহাৰ পাছত যে এই যে হেৰি এটা বাঢ়ে, কি বুলি কয়, ডিএনএছ এলাউন্স, ডিএ এটা যে বাঢ়ে, এইবাৰ 3% নে 6% কিবা এটা বাঢ়িছে নহয়। 3% এই ডিএনএছ এলাউন্স ডিএ বাঢ়িছে,
3% ডিএনএছ এলাউন্স দিবৰ কাৰণে 4টা কিস্তিতহে চাকৰিয়ালবিলাকক 4টা কিস্তিত 3% পইচা দিছে। চৰকাৰৰ পইচাই নাই। হিন্দু মুসলমানে এক হো, হিন্দু মুসলমানে এক হো, হিন্দু মুসলমানে এক হো, হিন্দু মুসলমানে এক হো। বিজেপি করবে, বিজেপি করবে, এআইডিএফ করবে, এআইডিএফ করবে, রাজ্য দল জিন্দাবাদ। সকলো কমবাকি এক হোক, হিন্দু মুসলমান এক হোক, সকলো জাতি জনগোষ্ঠী এক হোক। ইনকিলাব, 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 ইনকিলাব। বিজেপি, 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 এআইডিএফ, এআইডিএফ, সাসা মামা, সাসা মামা, সাসা মামা।